আজি মোৰ জীৱনৰ বিশেষ ব্যক্তিজন অহা কথা আছে, সেয়েহে ঘৰৰে কুকুৰা এজনী মাৰিলোঁ। এই কুকুৰাজনীৰো বহুত দুখৰ এটা কাহিনী আছে। আজি 6মাহমান আগত মটৰচাইকেলে খুন্দিয়াই থৈ গৈছিল। তাৰ পিছৰে পৰা তাই সদায় চিঞৰে কিন্তু কণী নাপাৰে। আৰু পিছত ভাবিলোঁ তাই চাগে দুখ পালে খাই পেলোৱাই ভাল হ'ব, আৰু সঁচাকৈ আজি মাৰিলতহে দেখিছোঁ য'ত দুখ পাইছিলে গোটেই ঠাইখিনি তাই ক'লা পৰি গ'ল। আৰু তেওঁ যিহেতু দেৰিকৈ আহিব, সেয়েহে তেওঁ অহাৰ আগতেই কিছুমান কাম মই কৰি ৰাখিব লাগিব। আৰু এইফালে এই ভীমটো একেবাৰে আগৰ মেইন ঘৰটোৰ ৱালখনত এনেকৈ লগাই দিয়া হ'ব, যিহেতু আগৰ ঘৰটোত ভীম নাছিলে বুলি কৈছিলোঁ, আৰু সেইটো লগাই দিলে মানে অকণমান টাইট হৈ যাব। আৰু তেওঁক অৱশ্যে দেখুৱাব নোৱাৰিম, যিহেতু তেওঁ কেমেৰাৰ আগত ওলাবলৈ বেয়া পায়। আৰু এইফালে মাটিও খচি ল'লোঁ, মানে তেওঁ অহাৰ আগতেই আজি মোৰ ৰুমৰ বেৰকেইখন মুচি পেলাব লাগিব। এইফালে যিহেতু এইখন এমচা দিবলৈকে আছে, আৰু এইফালে এইখন দুমচা দিব লাগিব। আৰু এই ঘোঁৱাটো মানে ভিতৰত সোমাই থাকোঁতেই এই ৰুমটো মচি ল'লেহে সুবিধা হ'ব। আৰু মাটিখিনি ইয়াত অলপ আনি ল'লোঁ, আৰু এইখিনি আছেই, আকৌ এইফালেও বহুত মাটি আছেই। যিহেতু মাটি বহুত লাগিব, কিয়নো অকল মোৰ ৰুমটো মচিবলৈ থাকি যোৱা নাই, মোৰ বেমাৰ হোৱাৰ বাবে এইফালে মুধৰ বেৰখনো থাকি গ'ল, পাকঘৰ ফালে যিখন মুধৰ বেৰ আছিলে। আৰু বাহিৰতো মানে বহুত বেৰ মুচিবলৈ থাকি গ'ল, অকল ভিতৰৰখিনিহে মোচা হ'ল। মোৰ বেমাৰ নোহোৱা হ'লে মুচি মেলি চূণ মাৰিও ৰেডি হ'লহেঁতেন। এতিয়া সেইকাৰণে যিমান বেমাৰ হ'লেও মুচি শেষ কৰি লওঁ, আৰু ইমান দিন পেলাই থ'লে নিজৰে বেয়া লাগে।